हेलो एवरीवन আজি আমি কনস্ট্রাক্ট কৰিম 130 ডিগ্ৰী এংগল আজি আমি বনাম আৰু 130 ডিগ্ৰী এংগল বনোৱাৰ আগতে আমি ফাৰ্স্ট কি কৰিম আমি এটা লাইন এটা আমি ড্ৰ কৰিম যাৰ কোনো মেজাৰমেন্ট নাই এক্সাক্ট মেজাৰমেন্ট একো নাই হনুকা তো এটা লাইন আমি ইয়াতে ড্ৰ কৰিলো এই লাইনটো ড্ৰ কৰাৰ পিছত আমি কি কৰিম ইয়াতে এটা হাফ সাৰ্কেল এটা বিগ এটা আৰ্ক আমি ইয়াতে ড্ৰ কৰিম ইয়াতে এটা আৰ্ক আমি ইয়াতে ড্ৰ কৰিম এই আৰ্কটো আমি ইয়াতে ড্ৰ কৰিলো এই আৰ্কটো ড্ৰ কৰাৰ পিছত সেম মেজাৰমেন্ট দি কি কৰিম এতিয়া এইখিনি পইণ্টত আমি লম ঠিক আছে লৈ কেনে ইয়াতে এটা আৰ্ক ড্ৰ কৰিলো তাৰ মানে এই আৰ্ক মানে 60 ডিগ্ৰী এতিয়া এইটো আৰ্কক আমি এজ আ সেন্টাৰ লৈ কেনে আৰু এটা আৰ্ক ড্ৰ কৰিলো মানে 60 + 60 120 ডিগ্ৰী এতিয়া এইটো আৰ্কক এজ আ সেন্টাৰ লৈ কেনে মই ইয়াতে ড্ৰ কৰিলো এগেইন 60 প্লাস মানে 180 ডিগ্ৰী ঠিক আছে এতিয়া আমাক লাগে 130 ডিগ্ৰী যি কোড থাকিব এই 120 আৰু 180 ৰ মাজত থাকিব হয়নি তো এটা কি কৰিম এই আৰ্কক যি 120 ডিগ্ৰী আছে এইটো এজ আ সেন্টাৰ লৈ কেনে মই ইয়াতে এটা আৰ্ক ড্ৰ কৰিলো ঠিক আছে 120 এজ আ সেন্টাৰ লৈ কেনে এটা আৰ্ক ড্ৰ কৰিলো সেম 180 এজ আ সেন্টাৰ লৈ কেনে এটা আৰ্ক ড্ৰ কৰিলো ওকে এতিয়া এইটো দুটাক এজ আ সেন্টাৰ লৈ কেনে এই দুটা আৰ্কক এজ আ সেন্টাৰ লৈ কেনে কি কৰিম আৰ্ক আমি ড্ৰ কৰিম আৰু এনেকৈ কাট কৰি দিলো ঠিক আছে এতিয়া এই দুটা যে আছে এই দুটা যে আৰ্কখিনি আছে ইয়াক আমি এজ আ সেন্টাৰ লৈ কেনে আমি কি কৰি দিম ইয়াতে কাট কৰি দিলো ঠিক আছে এতিয়া ইয়াৰে পৰা আমি কি লম এটা স্ট্ৰেট লাইন লম সেন্টাৰলৈকে ইয়াৰলৈকে আমি ললো হয় এতিয়া এটো হয় আমাৰ 140 ডিগ্ৰী এটো হয় আমাৰ 140 ডিগ্ৰী এটো হয় 120 ডিগ্ৰী 120 ডিগ্ৰী 140 ডিগ্ৰী তো এই 120 আৰু 140 ৰ মাজত কি আছে 130 ডিগ্ৰী আছে এই কাৰণে এই পইণ্টক 120 পইণ্টক এজ আ সেন্টাৰ লৈ কেনে এগেইন মই ইয়াতে এটা আৰ্ক আমি ড্ৰ কৰিছো আৰু এই 140 কো মই এজ আ সেন্টাৰ লৈ কেনে আৰু এটা আৰ্ক ড্ৰ কৰিলো যি কাট কৰি দিছো ইয়াতে ঠিক আছে এতিয়া মই কি কৰি দিম এইটো য'ত ইণ্টাৰসেক্ট হৈছে এই দুটা আৰ্ক তাৰে পৰা মই এটা স্ট্ৰেট লাইন এটা মই ড্ৰ কৰি দিম ঠিক আছে তাৰ মানে এই এংগেলটো আমাৰ কিমান হয় এই এংগেলটো আমাৰ হয় 130 ডিগ্ৰী ঠিক আছে এটা নাম দি দিম লাইক এ ও বি ওকে তো এনেকৈ আমি কি কৰিম এনেকৈ আমি এংগল 130 ডিগ্ৰী ড্ৰ কৰিব পাৰোঁ